মই বৰ্তমান উপস্থিত আছো তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজি উপস্থিত হ'বহি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে.পি. নাড্ডা আৰু লগতে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে আহি এই যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানখনৰ পুথিভঁৰাল আৰু যি তথ্য কেন্দ্ৰ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চেণ্টাৰ এই পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰৰ শুভ উদ্বোধন কৰিব আৰু লগতে ইয়াৰ যি প্ৰতিষ্ঠানখনৰ মুখ্য দ্বাৰ সেই মুখ্য দ্বাৰো উন্মোচন কৰিব। ইয়াৰ উপৰিও এক গুৰুত্বপূৰ্ণ সভাত মিলিত হ'ব যিখন এই চিকিৎসা প্ৰতিষ্ঠানখনৰ গভৰ্ণিং বডি অৰ্থাৎ পৰিচালনা সমিতি, সেই পৰিচালনা সমিতিৰ যি গুৰুত্বপূৰ্ণ বৈঠক সেই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আৰু তাতে অনাগত দিনবোৰত এই চিকিৎসা প্ৰতিষ্ঠানখনৰ যি কাৰ্যপন্থা বা বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰা হ'ব। যিহেতুকে মই এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিম যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখন 1876 চনতে স্থাপিত হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী আৰু প্ৰাচীনতম এই মানসিক স্বাস্থ্যৰ শিক্ষা প্ৰতিষ্ঠান সম্প্ৰতি শিক্ষা প্ৰতিষ্ঠানলৈকে উন্নীতকৰণ কৰা হৈছে। চিকিৎসাৰ উপৰিও শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ আদিৰ ইয়াত ব্যৱস্থা কৰা হয় আৰু এই চিকিৎসা প্ৰতিষ্ঠানখনে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে এই চিকিৎসা প্ৰতিষ্ঠানখন এতিয়া সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যি স্বাস্থ্য মন্ত্ৰণালয় সেই স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনস্থ আৰু সেই হেতুকে আজি জগত প্ৰকাশ নাড্ডা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'ব আৰু এই চিকিৎসা প্ৰতিষ্ঠানখনৰ যি কাৰ্যপন্থা আছে বা বিভিন্ন বিষয় পৰ্যালোচনা কৰিব, লগতে পৰিদৰ্শন কৰিব আৰু পৰিচালনা সমিতিৰ এক বৈঠকত মিলিত হ'ব আৰু লগতে পুথিভঁৰাল তথা তথ্য কেন্দ্ৰৰ শুভ উদ্বোধন কৰিব। আমি সেই দৃশ্যাৱলী দেখুৱাইছোঁ আৰু লগতে মই ইয়াত যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পৰ্কেও আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীৰ যি দুদিনীয়া ভ্ৰমণসূচীৰে অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ দৰং, শোণিতপুৰ আৰু কামৰূপত কাৰ্যসূচী আছে।